এতিয়াৰ বৰ্তমান আমাৰ 2025 বৰ্ষত এতিয়া দুটা বানপানী হৈ গৈছে। ইয়াৰ আগত এটা হৈ গ'ল। ইয়াৰ আগত যিটো হৈ গ'ল, যিখিনি আমাৰ কঠীয়া পেলাইছিলোঁ আগতীয়াকৈ লগাম বুলি, সেই কঠীয়াখিনিতো সম্পূৰ্ণভাৱে মৰিল। মৰাৰ পিছত আমি আৰু কঠীয়া মানে বীজবিলাক কিনি আৰু পেলাই এতিয়া কঠীয়া উঠাই মাটি লগালোঁ। এতিয়া প্ৰায় মাটি লগোৱাৰ পিছত এতিয়া বান আহি গ'ল। তাৰপিছত এতিয়া যিমান আমি ধান লগাইছিলোঁ গোটেইখিনিতো বানৰ তলতে আছে। সেই গতিকে আমি চৰকাৰক অনুৰোধ কৰোঁ যে আমাক এই খেতি নষ্ট হোৱাৰ বিনিময়ত কিছু আৰ্থিক সাহাৰ্য দিব লাগে। আৰু মাজতে কেইজনমান আহিছিলে, যদি হেনো খেতি কৰা মানুহ আছে, কোনোবাই যদি ইঞ্চুৰেঞ্চ কৰে, ইঞ্চুৰেঞ্চ কৰিলে মাহত খেতি যাৰ নষ্ট হয় কিবা এটা আৰ্থিক সাহাৰ্য চৰকাৰৰ পিনৰ পৰা দিব। এতিয়াতো তেনেকুৱাতো আমাৰ একো পোৱা নাই। ইয়াৰ আগৰ বছৰ কৰিলোঁ, সেইটো খেতি নষ্ট হৈছে, তাতো আমি একো চৰকাৰৰ পিনৰ পৰা একো আৰ্থিক সাহাৰ্য পোৱা নাই। গতিকে আমি অনুৰোধ কৰোঁ যাতে চৰকাৰৰ পৰা আমাক কিছু আৰ্থিক সাহাৰ্য মানে আগবঢ়ালে আমি ভাল পাওঁ, যিহেতু আমাৰ দুখীয়া মানুহখিনি অলপ সকাহ পাব।